অভিযোগনামা যিখন আহিছে হয় সেইখন মইতো নাভাবোঁ যে কোনোবাই গোটেইখন পঢ়িছে। এতিয়ালৈকেতো কোনো কপিও পোৱা নাই। গতিকে গোটেই খবৰখিনি সংবাদ মাধ্যমৰ জৰিয়তে আমি পাইছোঁ বা অসমবাসী ৰাইজেও পাইছে। গতিকে প্ৰকৃততে কি ধৰণে ফ্ৰেম কৰা হৈছে সেইটো গম পোৱা নাই, সেইটো সময় লাগিব। আমি যিটো হেৰিয়ৰ কোৰ্টৰ কপি তাৰ কাৰণে এপ্লাই কৰিম। গতিকে সেইখিনিৰ কাৰণে অকণমান সময় লাগিব ষ্টাডি কৰি। দ্বিতীয় কথাটো হ'ল যে যিকেইটা মূল বিষয় ওলাই আহিছে এই 4জনক দোষী হিচাপে চিহ্নিত কৰা হৈছে। যি হত্যাৰ লগত জড়িত ধাৰা তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছে আৰু এজনক অৱহেলা মানে নেগলিজেঞ্চৰ কাৰণে অভিযুক্ত কৰা হৈছে আৰু দুগৰাকীক বিশ্বাস ভংগকাৰী হিচাপে চিহ্নিত কৰা হৈছে। গতিকে এইখিনি পুলিচৰ যিখিনি কাম বা SITৰ যিখিনি কাম তেওঁলোকে 3 মাহৰ আগত কৰাটো দৰকাৰী আছিলে, কাৰণ নহ'লে বেল পালেহেঁতেন। গতিকে সেই পৰ্যায়টো আমাৰ অসম আৰক্ষীয়ে সুকলমে কৰি দিলে। আজি চাৰ্জশ্বিট দাখিল হৈ গ'ল 3 মাহ হোৱাৰ আগতে। গতিকে সেইটো এটা আশাৰ বতৰা প্ৰথম খোজ। ইয়াৰ পিছতো যুঁজখন বহুত দীঘলীয়া হ'ব। এতিয়া আমাৰ এখন CGM কোৰ্টত দিছে। CGM কোৰ্টৰ পিছত দুখীয়ে নিশ্চয় হাইকোৰ্ট যাব। হাইকোৰ্টত যদি হাৰে তেতিয়া সুপ্ৰিম কোৰ্ট যাব। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। গতিকে সেইকাৰণে মোৰ তাৎক্ষণিক কোনো ক'বলগীয়া কথা একো নাই। আৰু খালি মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে ন্যায়িক যিটো প্ৰক্ৰিয়া আমাৰ ইয়াত CGM হ'ব সেইটো যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হয় আৰু খুব সোনকালে যাতে ইয়াৰ এটা বিচাৰ সম্পন্ন হয়। কাৰণ পুৰণি হৈ গ'লে কথাবোৰ হেৰি হৈ যায়। আৰু যিসকলে এতিয়া SITৰ ওচৰত সাক্ষ্য দিবলৈ গৈছিলে তেখেতসকলকো অনুৰোধ জনাইছোঁ, মই নিজেও গৈছিলোঁ। কোৰ্টে যিটো দিন নিৰ্দিষ্ট কৰি দিয়ে তাত যাতে নিজৰ দহুবন কাটি কৰি গৈ হ'ব, নিজৰ হাতীটো দিয়াইগে যাতে কোৰ্টৰ কামখিনি যিমান সোনকালে আগবাঢ়ি যায় সিমানেই আমাৰ প্ৰচেষ্টাটো সোনকালে ফলৱতী হোৱাৰ আশা এটা আছে, হয় নহয়? কাৰণ ইয়াৰ আগৰ যিমানবোৰ আমি অসমৰ এনেকুৱা ডাঙৰ ঘটনা দেখিছোঁ সকলোতে দেখিছোঁ যে শেষত গৈ ন্যায়িক প্ৰক্ৰিয়াৰ কিবা নহয় কিবা সৰু দোষী সাৰি থাকে। গতিকে SITলৈও এটা অনুৰোধ থাকে, আহ্বান থাকে যে আপোনালোকে পাব্লিক প্ৰেছাৰতে হওক, চৰকাৰৰো এটা প্ৰেছাৰ আছে। আপোনালোকে খুব খৰতকীয়াকৈ তদন্ত কৰি কিবা এটা ৰিপৰ্ট দিছে আৰু দ্বিতীয়খন চাৰ্জশ্বিট দিবলৈ কৈছে। ইয়াত যদি কিবা লেকুনা থাকি গৈছে আমি আগৰ কথাবোৰৰ পৰা সকলো অভিজ্ঞ হ'ব লাগিব যে কি কি কথাত আমাৰ ভুল থাকি যাব পাৰে। সেই ভুলখিনি শুধৰাই যাতে ছেকেণ্ড চাৰ্জশ্বিটখনত সকলো অন্তৰ্ভুক্ত কৰি একদম পানী নথকাকৈ দিয়ে, যাতে আমি প্ৰকৃত দোষীজনক কোৰ্টেও বাছি উলিয়াব পাৰে, বিচাৰি উলিয়াব পাৰে আৰু তেওঁলোকক যথাবিহিত শাস্তিও দিব পৰা যায়। গতিকে এইটোৱে কামনা, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি মানুহজন নাহে আৰু এতিয়া মানে কি ক'ম আৰু। কথা সুধিছোঁ, কিবা ফলপ্ৰসূ হ'ব বুলি ভাবেনে আজিৰ চাৰ্জশ্বিট দাখিল প্ৰক্ৰিয়াটোৰ পিছত আৰু কিবা এটা ছাকচেছ হ'ব যেন ভাবেনে আপোনাৰ মনে ধৰণে? নহয়, যদি কিবা এটা ঘটনা হৈছে, কিবা প্ৰমাণ পাতি পাইছে, তথ্য পাতি পাইছে, ফলপ্ৰসূ হ'বই লাগিব। হ'ব ভাবা নভবাৰ কথা নাই, মই ভবা বা নভবাৰ কথা নাই। কিন্তু ৰাইজক এটা কথা কওঁ যে আইনৰ বিচাৰ আইনৰ বিচাৰি আছে। গতিকে আইনৰ তোলাচনী কোন দোষী কোন নিৰ্দোষী সেইটো প্ৰমাণেহে ক'ব। গতিকে কি প্ৰমাণ গোটোৱা হ'ল আমিতো গম পোৱা নাই। গতিকে মন্তব্য দিয়াটো অদৰকাৰী কথা হ'ব। এই সাক্ষ্য প্ৰমাণটো কিমান ৩,৫০০ পৃষ্ঠা বুলি কৈছে। গতিকে তাত কিমানখিনি ভেলিড ডকুমেণ্ট আছে, কিমান অদৰকাৰী কথাও আছে আমি নাজানো। গতিকে গোটেইখিনি চাই চাৰ্জশ্বিটখন যদি সঁচাকৈ কোনো ধৰণৰ লেকুনা নথকা হয় মই ভাবোঁ দোষী শাস্তি পায়। জুবিন দাক কোনেনো বেয়া পায়? সকলো পুলিচৰ পৰা, আৰক্ষীৰ পৰা, উকিলৰ পৰা, জাজলৈকে সকলোৱে প্ৰিয় মানুহ এজন। তেওঁলোকক যদি কোনোবাই কিবা অসৎ কাৰ্য সংঘটিত কৰিছে তেওঁক কোনে ৰেহাই দিব? কোনো ৰেহাই নিদিয়ে। আমি ৰেহাই দিয়াটো নিবিচাৰোঁ। তেওঁলোকৰ একদম মেক্সিমাম পানিছমেণ্ট হ'ব লাগে।